আজি এইটো 2 দিনমান যাব যেনে তেনে পেট খাই লওঁ দেই কাৰা চাকনাখিনি বুঢ়ী বুঢ়ী মাংসখিনি হৈছে নাই লৈ আনচোন মাংসখিনি লৈ আন উদাই উদাই খাই আছো দেখা নাই নেকি লেকচাৰটো বেছি হৈছে তোৰ ন মাংসখিনি লৈ আন কৈছো নহয় ইমান লেকচাৰ মাৰিছ কেলে হা মাংস কি হ'ল মাংস চব খাই পেলাই চালা দুই খৈকা গাহৰি মই ইয়াত পুহি থৈ গৈছিলোঁ কি হ'ল বৰ বেছি লেকচাৰ বেছিকৈ লেকচাৰ কেলে মাৰ তই মই যিটো আনিব কৈছোঁ ন নাই আনা কেলে বুলি কৈছোঁ নহয় কথা শুনিবি নাই কিবা কথা শুনিবি নাই এখন নাই চাবোনে দুখন নাই ধুবলৈ এখন আম কৰিব ধান মাৰি আনিছে নহু ন তোৰ বাহত বেছি কৰি এতিয়া আহিছ যে কি ডিউটিটো কথা তই বুজি নাপাওঁ নেকি মানে তই ক'ৰবাত যোৱা খেলি আহিছ ন হে মোৰ কিন্তু ডিউটিহে মই যাওঁ তই যাওঁ নাযাওঁ নাজানো ঘৰলৈ যাবলৈ ভাবিছিলোঁ হাতত এটকাও নাই পইচা বুজিছ নে একেবাৰে লেংটা হৈ আহিছে মানে ন হে বৰ চাওঁ মাৰ এইটোৱে আছে অকল 500 টকা বহুত বহুত ধন্যবাদ দেই তইহে মোৰ এই হ'ব দে ঐ এতিয়া যাওঁ হ'ব দে
মুখখন বেছি চলিছে তোৰ মুখখন বেছি চলিছে কোন কথা কথা কেতিয়াবা আহিলো মোৰ অলপ দেৰি হৈ গ'ল আজি মই আকৌ তই নাহিবি বুলি ভাবিছিলো নহয় আহিয়ে গ'ল তোৰ কথা কিন্তু সুধিছিল দেই কি কৈছিলে তোৰ কথা মেজৰ তোমাৰ ওপৰত কিন্তু দুটামান কমপ্লেইন আছে দেই তুমি বোলে ডিউটিত গাফিলতি কৰিছা হা কথাটো ওপৰত জানিব ল'লে কিন্তু বেয়া হৈ যাব আৰু তুমি বোলে কেম্পত কাজিয়া কৰা হয় হয়নে নহয় কৰা ডিউটিত গাফিলতি কৰিলোঁ মই কি ডিউটিত গাফিলতি কৰি চিঞৰি কথা নক'ব কিন্তু মেজৰৰ খাটিছ এই মেজৰৰ পাৱাৰ চিনি পোৱা নাই হা মেজৰৰ খাটিছ তোক আজিয়ে ট্ৰেন্সফাৰ কৰি আছো থাকিবি ভয় ক'বলৈ নাই তোৰ কথা ট্ৰেন্সফাৰ কৰি থাক তই মেজৰক হাত দি কিন্তু বেয়া কৰিছ সি মানুহটো বহুত বেলেগ ৰকমৰ যি হওক হওক এইবিলাক মাথা মাৰি আৰু লাভ নাই মোৰ অলপ বজাৰ কৰিবলৈ আছে তই ডিউটি কৰ আৰু দেখিবি মদ খাই কিন্তু আকৌ তই কাজিয়া নালাগে ঠিক আছে মই আহিছোঁ চিন্তা নকৰিবি যা ডিউটিৰ সময়ো হৈ গ'ল ডিউটিলৈকে আহি লওঁ হেল্ল' কি বাৰে বাৰে ফোন কৰি থাক সময় নাই যেতিয়া ফোন কৰি থাক চাগে মই মানুহটো কি টেনশ্যন আছে তই জান নেকি সদায় সদায় টেনশ্যন দি থাক যে তোৰ পৰা শান্তি নাইকিয়া হ'ল মোৰ
কামৰ টেনশ্যন চাবিনে ঘৰখনৰ টেনশ্যন চাবিনে তই গুলি শব্দ হ'ব শুনিব বিচাৰিছ নেকি পৃথিৱীত ঘটনাবিলাক দেখিছ নহয় কিমান অভিজ্ঞ মাজত কাজিয়া হয় তই ৰাইফলৰ শব্দ শুনিব বিচাৰিছ নেকি এতিয়া মই চাৰ্ভিচ চাই ভাল দেখিছোঁ নহয় সেইটো গুলি শব্দ শুনিবি আৰু ৰাতিপুৱা মোৰ ডেড বডি পাবি মই কি কৰিব পাৰোঁ আপুনি জানে হ'ব দে যি দি পকিম দেখিবি হ'ব মই পাছত কথা পাতিম মই এতিয়া ব্যস্ত আছোঁ Vera, ¿muchara? এখন সমনৰ বহি লোৱা কামৰ কথা তই বুজি নাপাবি এইবিলাক মোৰ যোৱাৰ কাৰণে ট্ৰেন্সফাৰ হৈছে কাইলৈ ৰাতিপুৱা মই যাব লাগিব তই আপোনাৰ বৰ বহি নাথাকিবি মোক কাপোৰকেইটা ভৰাই থবি মই ৰাতিপুৱাই যাব লাগিব ঈশ্বৰৰ ওচৰত শপত ঘূৰাব নোৱাৰিব সদায় কৰি অহা বেয়া কৰ্মবিলাককে পুনৰাবৃত্তি কৰি গৈ থাকিব সৰু কালতে সৰু ককায়েকৰ কেঞ্চাৰ ৰোগত মৃত্যু হ'ল তেনেকৈ দিন বাগৰি গ'ল আৰু 2017 চনৰ এপ্ৰিল মাহত ডাঙৰ ককায়েকৰো কাৰেণ্টৰ বিজুতিৰ ফলত কৰ্মৰত অৱস্থাতে মৃত্যু হ'ল হীৰেণক কোলাতেই ডাঙৰ ককায়েক শেষ নিশ্বাস ত্যাগ কৰিছিল ককায়েকৰ মৃত্যু দেখি নিজকে সংযম কৰিব নোৱাৰিছিল হে প্ৰভু তুমি ক'ত আছা এই বটলটোৱে কাল এই বটলটোৰ কাৰণে মই বাৰে বাৰে মই কাজিয়া নকৰোঁ বুলি কৈ কাজিয়া কৰি আজিৰ পৰা মই ইয়াক নাখাওঁ মই শপত খায়ো মই ঈশ্বৰৰ ওচৰত শপত খাইছিলোঁ হে ঈশ্বৰ তুমি যদি ক'ৰবাত আছা মোক জানিবলৈ দিয়া হে প্ৰভু তুমি যদি ক'ৰবাত আছা মোক জানিবলৈ দিয়া এটা কৈ তুমি মোৰ দাদাক মাৰি নিলা দুজন দাদা মোৰ মুখাগ্নি কৰি মই নিজৰ মই অংকত মই জীয়াই আছো পিতা তুমি মোক পাবলৈ দিয়া পিতা ক'ত আছা পিতা ডিউটি জয়েন কৰে
Oh, yeah. হাজৰিকা দাদা Oh. হয় আপুনি কেতিয়া আহিলে মোৰ বহুত দিন হ'ল হয় তোমাৰ কেতিয়া ট্ৰেন্সফাৰ দিলে মই আজি আজি আহিছোঁ ন কিবা তাত কিবা বেয়া পালা নেকি এই আৰু অফিচৰ কথা যে লাডুগা থানালৈ দি দিলে যে তোমাক যোৱাটো হয় হয় অঁ হৈছে আপোনাৰ ভাল 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 তোমাৰ কেনেকুৱা ভালেই ভালে আপোনাৰ প্ৰায় 2 বছৰমানে হ'ল অঁ তেনেকুৱা হ'ব নেকি হয় হয় আৰু আজি আহিলে যেতিয়া ভালেই হ'ল ন বহুত দিনৰ মূৰত লগ নাই পোৱা বহুত দিনৰ একেলগে ডিউটি কৰি ভালেই লাগিব অঁ কোৱা কোৱা তাৰপিছত হেৰি হ'ল ন আজি আহিলে যেতিয়া ভালেই হ'ল মোৰ ঘৰতে ভাতটো খাই যাবি মাছ এটা দি থৈ গৈছে কলাই দিয়ে দেই আচ্ছা হাজৰিকা দা অঁ মই আপোনাৰ কথাটো ৰক্ষা কৰিব নোৱাৰিম কেলৈ কিয়নো মই আজি জইন কৰিবৰ কাৰণেহে আহিম অঁ মই এতিয়া 2 দিনমান ছুটি ল'ম হয় নেকি ছুটি লোৱাৰ পিছতে মই আকৌ বেটিং পথলৈ আহিম আৰু তেতিয়াই মই আপোনালোকৰ ঘৰত ভাত খাম অঁ হ'বনে হ'ব আৰু তোমাৰতো উপায় নাই আমাৰ ডিউটিবিলাক তেনেকুৱাই হয় নহয় কিন্তু কথা এটা কওঁ বুজিছ নাই অঁ কওকচোন তোমাৰ ঘৰত গ'লে অকণমান অশান্তিও হৈ আছে এইবিলাক হৈ থাকে আৰু মৰাণৰ কথাটো শুনিছা নাই মৰাণ গুমৰ লগত শুনা নাই তেনেকৈ এদিন কৈছিলোঁ ন হৈ গ'লা কথাটো প্ৰায় পাহৰি যোৱা নিচিনা হৈছে কওকচোন তুমি এইখিনি চোৱা দেখিছ কিমান মানুহ সুস্থ হৈছে এই ভিডিঅ'টো ক্লিক কৰকচোন দেই দেখিছ নাই এই চকু নেদেখা মানুহ দেখিছে তাত প্ৰাৰ্থনা কৰি চকুৱে নেদেখা মানুহ দেখিছে অঁ চকু নেদেখা মানুহ দেখিছে হয় লেঙেৰা মানুহ একেবাৰে ভাল হৈ গৈছে তাত প্ৰাৰ্থনা কৰিব লাগে তোমাৰ ইমান মই অশান্তি ভিডিঅ'টো হৈ অকণমান চাওঁ নি তোমাক লৈ যাম এদিন বুজিছা নাই তাত গ'লে বহুত ভাল পাবা জন্মৰ পৰা অন্ধ আৰু ভুবা মানুহে দেখোন কথা কৈছে সেইয়াইতো কথা তাত বহুত প্ৰভুৰ ঈশ্বৰ বহুত আশীৰ্বাদ আছে অঁ বহুত আশীৰ্বাদ আছে এইবিলাক ঢেৰ আছে আৰু মই তুমি এতিয়া আহিলে যেতিয়া এদিন লৈ যাম তাত বাৰু মই তালৈ যাম বুলি মনতে মনস্থ কৰিছোঁ অঁ ঠিক আছে এটা কাম কৰ ভাতটো নাখাওঁ বুলি ক'লে সময় নাই নেখাওঁ ঠিক আছে এটা কাম কৰোঁ তেতিয়াহ'লে দুয়োটাই চাহ একাপ খাই আহোঁ গ'ল হ'ব দেই বহুত দিনৰ মূৰত লগ পাম ন হ'ব বহুত ভাল লাগিলে আপোনাক লগ পাই। গ'ল গৈছে বহুত দিনৰ মূৰত চাহ একাপ খাই আহোঁ কামঘৰলৈ যায় সকলো সমস্যাৰ সমাধান পায় চনৰ মে' মাহত যেতিয়া প্ৰথম মই নামঘৰলৈ আহিছিলোঁ ওচৰৰ পৰিয়াললৈ গুৰুজনাই যেতিয়া সেই পবিত্ৰ গৃহত কিহেৰে বুজি প্ৰাৰ্থনাভাগ গাইছিলে মোৰ মন প্ৰাণ হৃদয় দুখেৰে ভৰি পৰিছিলে আৰু মই হুকহুকৈ কান্দিছিলোঁ মোৰ চকুলো বৈ আহিছিল আৰু মোৰ বিশ্বাস হৈছিল সেই পবিত্ৰ গৃহত যে ঈশ্বৰৰ শক্তি আছে দ্বিতীয়বাৰ আকৌ যেতিয়া মই সন্তানৰ আৰু মাৰ হাতত পবিত্ৰ গৃহলৈ গৈছিলোঁ তেতিয়া মোৰ ডাঙৰ ছোৱালীজনী নাকেৰে তেজ যোৱা ৰোগৰ পৰা সুস্থ হ'ল আৰু সৰু ল'ৰাটো সুমনৰ যি একান্তৰীয় স্বভাৱ আছিলে সেয়াও ঈশ্বৰে সুস্থ কৰি দিলে আৰু 19 চনৰ জানুৱাৰী মাহত গুৰুজনাই এটা জাগৰণ প্ৰাৰ্থনা গাইছিলে সেইদিনাখন বহুত ৰাগীয়াল বস্তু সেৱন কৰা ডাক্তৰীসকল আহিছিলে আৰু গুৰুজনাই সকলো কাৰণে একেলগে প্ৰাৰ্থনা গাইছিল প্ৰাৰ্থনাটো সেই জাগৰণ প্ৰাৰ্থনাটো কি আছিল জানানে সাদাতে মানুষ যিশুৱে মাতিছে আজি মাতে এই গীতটো গোৱাৰ পিছতে সেইদিনা সন্ধিয়াৰ পৰাই আমাৰ ঘৰত যিমানবিলাক চাদা তামোল মদ ভাং সকলো ৰাজ্যৰ বস্তু এৰি গ'লে আমি ঈশ্বৰৰ পৰা শক্তি পালোঁ আৰু লাহে লাহে
লঘুণ প্ৰাৰ্থনাৰ দিয়াৰ যোগেদি আমাৰ মাৰ সৰ্বশৰীৰৰ বিষ আৰু দেউতাৰ পাইছৰ ৰোগ আৰু মোৰ ভাইজাৰ চাইনাৰ চকুৰ পৰা সুস্থ আৰু শুকান বিষৰ পৰা সুস্থ আৰু লাহে লাহে গুৰুজনাৰ আশীৰ্বাদত আৰু সেই সত্য ঈশ্বৰ প্ৰভু যীশুৰ আশীৰ্বাদত অনুগ্ৰহত আমাৰ ঘৰলৈ শান্তি কৰি আহে। পূৰ্বৰ সেই খং ৰাগ অশান্তি হাই কাজিয়া আমি সকলো পাহৰি আজি আমি শান্তিত আছোঁ, শান্তি জীৱন পালোঁ। আৰু আজি আমি একেলগে সেই যে গুৰুজনাই গাইছিল গীতটো এই পৃথিৱীত তুমি ভাবিবলৈ আকৌ পাবা জানো এই জীৱন, এই পৃথিৱীত তুমি ঘটিবলৈ মৃত্যুৰ পিছত কলৈ যাবা, হাজাৰ লগত জানো থাকিবলৈ পাবা। মৃত্যুৰ পিছত কলৈ যাবা, হাজাৰ জানো থাকিবলৈ পাবা। সেয়ে সদায় মিলেৰে থাকিবা, তেতিয়াহে তোমালোকে সৰগৰু পাবা। মিলেৰে থাকিবা, তেতিয়াহে তোমালোকে সৰগৰু পাবা। ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। এয়াই মোৰ জীৱনৰ সাক্ষ্য আছিল, তাকে নাট্যৰূপে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ৰৈ যোৱা ভুল ত্ৰুটিখিনি সকলোখিনি ঈশ্বৰলৈ চাই যেন ক্ষমা কৰি দিয়ে আৰু মহান গুৰুজনে যেন আমাক ক্ষমা কৰি দিয়ে। আজি সঁচাকৈ আমি যদি ঈশ্বৰক নাপালোহেঁতেন, মোৰ মৃত্যু নিশ্চিত আছিল, মই সেয়া জানিছিলোঁ। মই বাৰে বাৰে চেষ্টা কৰিছিলোঁ সেই মদখিনি এৰিবৰ কাৰণে। মই মদৰ গোন্ধ পালেই মোৰ বিপৰীত চিন্তা হয়, মোৰ খমৰা উঠে আৰু কোনো কথাত মই মান্তি নহওঁ, নিজক বৰ বুলি মানি আৰু আমাৰ দুখ খুচৰি কৰোঁ আৰু সদায় মোৰ কাজিয়া কৰা নহয়, বিপৰীত চিন্তা। মই যেতিয়া ভৰ্তি হৈছিলোঁ তেতিয়া মোক কৈছিলে লগৰবিলাকে, পুলিচৰ 3টা গুণ থাকিবই লাগিব, নহ'লে কিহৰ পুলিচ। সঁচাকৈ মোৰ সেই গোটেই 3টা গুণ মোৰ লগত আছিল। সেয়া তেওঁলোকে মোক বিপদ কথা কৈছিল, সেয়াতো মই বুজি নাপাইছিলোঁ। কিন্তু সেই মদ খোৱাৰ লগে লগে মই বেবিচাৰৰ কথা মনত পৰে আৰু মই বেবিচাৰ কৰাৰ কাৰণে মই ভাইচাক মই স্বীকাৰ কৰোঁ, তাইক মই বিশ্বাসেই নকৰোঁ আৰু মই কোনো কথা তাইক মই ভুলি নকৰোঁ। আৰু সৰুৰ পৰা ঘৰখনত যিটো চলি আহিছিল সেয়া মই আপোনালোকৰ ছুটিকেই ক'ব। দেউতাই মাক বহুত মাৰিলে, যি পায় তাকে মাৰি দিয়ে, ৰদেও মাৰে। কিন্তু কি কৰিম, বহুত ডাঙৰলৈকে দেখিলোঁ, বহুত বয়সলৈকে দেখিলোঁ। তাৰপিছত এটা সময়ত বহুত আকাল আছিলে, ঘৰখনত অভাৱ আছিলে। এটা সময়ত মই সাজৰ বটল বিকিলোঁ 10 টকা আৰু মায়ে ভাতখিনি যদি খাই থাকি যায় সেইখিনি ওপৰত তুলি থৈ দিয়ে, দুপৰীয়া দিব। তেনেকুৱা দিনবোৰ পাৰ হৈ অহাৰ পাছত লাহে লাহে বহুদিনলৈকে তুমি শব্দবিলাক বুজি পোৱা নাছিলোঁ। মানুহক যে তুমি বুলি ক'ব লাগে, আমি 5টা ককাই ভাই আমাৰ মাজতো সদায় সৰু সৰু কথাবিলাকতেই কাজিয়া হয়। কালক্ৰমে মোৰ মাজত এটা ক্লাছ 10ত থাকোঁতে ব্লাড কেঞ্চাৰ হৈ ঢুকাল আৰু সিও মোক বহুত মৰম কৰিছিল আৰু তাৰ মৰমবিলাক মই সেই পাৰৰ পৰা পাইছিলোঁ। পথাৰৰ মাজত যেতিয়া কোৰ মাৰিছিলোঁ, মোৰ ভৰিটো কাটি গৈছিলে, সি প্ৰায় আধা কিলোমিটাৰমান মোক পিঠিত তুলি আনিছিলে, নিজৰ চোলাটো ফালি বান্ধি আনিছিলে আৰু যেতিয়া ব্লাড কেঞ্চাৰ মৰিল, তাৰ মৃত্যু
মোৰ মুখাগ্নি কৰা সময়ত পুৰা মুখতে আহি আৰু সিও ঘৰখনত ইমান সৰু আছিলে যদিও মাৰ লগত কাজিয়া লাগিছিলে এখন পুখুৰী দি এদিন মাক তলত ভৰাবলৈ লগতে দৰ্জাখনতে ভৰাইছোঁ এখন বেৰত ভৰাই দিছিল আৰু সেই বেৰাখনৰ পৰা উলিয়াই তাৰ হাতত 9টা চিলাই পৰিছিল সেয়া হয়তো মাক বাপেকক হয়তো কষ্ট দিলে হয়তো পৃথিৱীত বেছিদিন থাকিবলৈ নাপাই চাগে সেয়া মোৰ বিশ্বাস আৰু ডাঙৰ দাদাও ইয়াৰ 5 দিন যদি সিও সদায় ঘৰখনত কাজিয়া সদায় বৌৰ লগত বৌ একো নকৰিলেও সি মাতবোৰ লম্বা গৈ থাকে আৰু কাজিয়া সৃষ্টি কৰে মাৰ লগতো থাকে সিও সেই বেছিদিন থাকিলে আৰু সি এটা কৰ্মঠ অৱস্থাত ইলেক্ট্ৰিক এক্সিডেণ্টত চখ লাগি সি ওপৰৰ পৰা পৰি থাকিল আৰু তাৰ মৃত্যুটো মই নিচেই কাষত আছিলোঁ মই কোলা ডিব্ৰুগড়লৈ লৈ যাওঁতে সি ইয়াত কোলাতে এক বিশ্বাস আৰু দুইটাৰ মৃত্যু যেতিয়া মোৰ মনলৈ আহে মোৰ ভয় লাগে যদি মই মৰিম নেকি আৰু ডিউটি কৰা সময়ত মোৰ এনেকুৱা মনলৈ আহে কেতিয়াবা যেন মই হাতীয়ে লৈ গুলি কৰি দিম যেন মই মৰি থাকিম মই মৰি থাকিম আকৌ মই চিন্তা কৰোঁ আই বোপাই ওলাখন যে বুকুখন যে সুধা হৈ যাব নাই মই জীয়াই থাকিব লাগিব নিশ্চয় পৃথিৱীত আমাৰ কিবা কাৰণ আছে সেইকাৰণে মই মোক ঈশ্বৰ পাবলৈ দিলে আৰু মই তেতিয়াই কাটি প্ৰাৰ্থনা কৰিলোঁ ঈশ্বৰে মোক পাবলৈ দিলে এই পবিত্ৰ মই শক্তি পালোঁ ঈশ্বৰৰ পৰা আৰু আজি এটা গুৰুজন নাই ঈশ্বৰৰ পাপাই মোক সকলো কথা শিকাই দিছে যদিও মই নাজানিছিলোঁ মই বিশ্বাস কৰিছোঁ তেওঁ বিশ্বাস কৰি থাকে মই কোটি ধন্যবাদ তেওঁলোকে যদি সদায় কাল তেওঁ সেই স্বৰ্গৰ ৰাজ্যৰ যে আমাৰ মোৰ দুজন দাদা হেৰাই হৈছে কিন্তু মই এতিয়া হাজাৰজন মই দাদা পাইছোঁ মোৰ জীৱনত দুজন দাদা মই একো নাজানিছিলোঁ যেতিয়া প্ৰথম পবিত্ৰ মোক তেওঁলোকে এটা সাহস শিকায় আৰু ধন্যবাদ পাইছোঁ তেওঁলোকক আৰু সেই ধন্যবাদ সেই প্ৰভু যীশু সত্য ঈশ্বৰ আৰু কিবা আমাৰ লগত থাকে আৰু সকলোৱে গোটেই বিশ্ববাসীয়ে জানক এই পৃথিৱীত প্ৰভু ঈশ্বৰৰ বাহিৰৰ ঈশ্বৰ নাই আৰু এই পবিত্ৰ গৃহ ইয়াকে ধন সন্মান জীৱন সকলো বিচাৰি পাব গুৰুজনাৰ ধন্যবাদ ধন্যবাদ